বিধানসভা সমষ্টি অসম বিধানসভা সমষ্টি ৰাতাবাৰীৰ পাছত মই আহি উপস্থিত হৈছোঁ 4 নম্বৰ দক্ষিণ কৰিমগঞ্জ বিধানসভা সমষ্টিত আৰু ইয়াত গ্ৰাউণ্ড জিৰো ৰিপৰ্ট কৰিব খুজিছোঁ। একচুৱেলি শাসকীয় বিজেপিৰ এইবাৰ ইয়াত জয়ৰ সম্ভাৱনা কিমান? 1991 চনত বিজেপি যি পদুম ফুলাইছিল বৰাকত, সেই আকৌ 2021 সেই পদুম ফুলিব নে নুফুলিব এই দক্ষিণ কৰিমগঞ্জত মই এগৰাকী প্ৰাৰ্থী প্ৰয়াসী লগ পাইছোঁ ভাৰতীয় জনতা পাৰ্টিৰ, আৰু আপোনাক এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আপোনাৰ নামটো? অভিজিৎ ৰয়, ৰাষ্ট্ৰপতি পুৰস্কাৰ প্ৰাপ্ত শিক্ষক। অভিজিৎ ৰয় তেওঁ হ'ল এগৰাকী ৰাষ্ট্ৰপতি পদক পোৱা। আব্দুল কালামৰ দিনতে যেতিয়া ৰাষ্ট্ৰপতি আছিল কালাম, তেতিয়া তেখেতে পাইছিলে ৰাষ্ট্ৰপতি পুৰস্কাৰ পাইছিলে শিক্ষক হিচাপে যথেষ্ট খ্যাতি আছে দক্ষিণ কৰিমগঞ্জত অভিজিৎ ৰায়ৰ। মই আৰু এটা প্ৰশ্ন কৰিব খুজিছোঁ যে আপুনি কিহৰ ভিত্তিত এইবাৰ বিজেপি আপোনাক টিকেট দিব লাগে বুলি ভাবে? মোৰ কামৰ ভিত্তিতে মই এনেকুৱা কাম কৰি আছোঁ আজি 1 বছৰলৈ এই দক্ষিণ কৰিমগঞ্জত। আৰু দক্ষিণ কৰিমগঞ্জে এনেকুৱা এটা কনষ্টিটুৱেঞ্চি কৰি তুলিম বুলি মই ভাবিছোঁ। মই এটা প্লেন কৰি আছোঁ, এইটো এতিয়া নকম। এইটো মই এই টিকেটটো পালে অসমৰ 1, 2, 3 কিমান নম্বৰ কৰি তুলিব আপোনাৰ সমষ্টিত টিকট পালে? মইতো ভাবিছোঁ 1 নম্বৰ কৰি তুলিম। নিশ্চয়কৈ দক্ষিণ কৰিমগঞ্জক 1 নম্বৰ সমষ্টি কৰি তোলাৰ এওঁৰ স্বপ্ন আছে এই শিক্ষকগৰাকীৰ, প্ৰাক্তন শিক্ষকগৰাকীৰ। কিন্তু মই আপোনাক ক'ব খুজিছোঁ যে 2016ত যেতিয়া মোদীৰ ঢৌ আছিল, মোদীৰ চুনামি চলিছিল, তেতিয়া দক্ষিণ কৰিমগঞ্জত বিজেপি বিফল হ'ল কিয়? এইটো বিফল হ'ল তেখেতে মোৰ যিজন কেণ্ডিডেটে এইটো চিলেকশ্যন কৰিছিলে পাৰ্টীয়ে, তেখেতে আগতে 2 বাৰ ইলেকশ্যনটো এইটো হাৰিছিলে। তাৰপিছত 3 বাৰৰ কাৰণে দিলে, আৰু এইটো ভোট গ্ৰেজুৱেলি এইটো ডিক্ৰিজ হ'ল। ইনক্ৰিজ হোৱাটো নাই, ডিক্ৰিজ হ'ল, আৰু 11,000 ভোটত নিশ্চয়কৈ 2016ত বিজেপিৰ ইমান হাৱা চলিছিলে, বিজেপিৰ ইমান বঁটা বলিছিল, তাৰপিছতো শিৱৰাগুনে মাত্ৰ 11,000 ভোট লাভ কৰিছিল। আৰু তাত প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদে কংগ্ৰেছৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল, কিন্তু তাত জয়লাভ কৰিছিল AIDFৰ প্ৰাৰ্থী এজাজ আহমেদ খানে। এজাজ আহমেদ খানে ৰাইজৰ কাৰণে কাম কৰিছেনে নাই? একো কাম কৰা নাই। আৰু এই কামটো নকৰাৰ কাৰণে আৰু হিন্দুবিলাকৰ ভোটটো পালে তেখেতে, আৰু পাই এইটো ছিদ্দিক আহমেদ হাৰিলে আৰু তেখেতে জিতিলে। আৰু তেখেতে কথা দিছিলে হিন্দু মুছলমান নিৰ্বিশেষে কি লগতে ডেভেলপমেণ্ট কৰিব, কিন্তু তেখেতে এইটো কৰা নাই। এইটো সাম্প্ৰদায়িক মানসিকতা লৈ তেখেতে দক্ষিণ কৰিমগঞ্জত কাম কৰিছে বুলি মই ভাবিছোঁ। এই হিন্দুবিলাকৰ গ্ৰামত গ্ৰাম সড়ক যোজনাৰ ৰাস্তাটো দিয়া নাই, এইটো একো কাম কৰা নাই। না কৰাৰ কাৰণে আজি হেলিপেডটো ইনকমপ্লিট আছে, হেলিপোৰ্ট এইটো সুপ্ৰা গান্ধী SC কম্পনেণ্ট 12,000 ভোট তাতে আছে। SC কম্পনেণ্ট এৰিয়া এটা ফাউণ্ডেশ্যন ষ্টোন হ'লে 46 লাখ ৰুপিজ চেংচন হ'লে, কাম হ'লে 50% কাম হোৱাৰ পিছত এইটো কামটো বন্ধ হৈ আছে। এইটোৰ কাৰণে মই চেষ্টা কৰিছোঁ মেডিকেল কলেজটো কৰিমগঞ্জ টাউনৰ পৰা 7, 8, 10 কিলোমিটাৰৰ ভিতৰত যেনে থাকে মানুহবিলাক উপকৃত হয়। নেশ্যনেল হাইৱেৰ লগতে সুপ্ৰা গান্ধীত স্থাপন কৰিবলৈ মই চেষ্টা কৰি আছোঁ। এইটো গভৰ্ণমেণ্টে ডিচাইড কৰিব। মই ভাবিছোঁ এইটো সুপ্ৰা গান্ধীত হ'লে ভাল হ'ব। সুপ্ৰা গান্ধীত পলহলি আৰু বেৰাজাল বুলি 2খন খাছ লেণ্ড আছে, তাতে মেডিকেল কলেজটো কৰিলে খুব উপকৃত হ'ব মানুহ। ছিদ্দিক আহমেদ এগৰাকী শক্তিশালী প্ৰাৰ্থী। ছিদ্দিক আহমেদেৰতো একো কাম নাই, ষ্টেটমেণ্ট আছে, কাম নাই। এনেকুৱাতো নহ'ব। কাম কৰিব লাগে, মানুহৰ লগত সম্পৰ্ক থাকিব লাগে। এই সম্পৰ্কটো নাথাকাৰ কাৰণে এইটো মানুহৰ পৰা ডিটাষ্ট হৈ গ'ল, দূৰ গুচি গৈছে। কিমান ভোটত জয়লাভ কৰিম বুলি ভাবিছে আপুনি? আৰু মই কমপক্ষে 20,000 ভোটত তাতে জিতিব বুলি মই ভাবিছোঁ। বিজেপিৰ জয়ৰ সমীকৰণ ইকুৱেশ্যন কি? ইকুৱেশ্যনটো হিন্দু ভোটটো তাতে আছে, যদিও মুছলিম ভোটখিনি বেছি আছে, কিন্তু হিন্দু ভোট আছে। হিন্দু ভোটবিলাকতো বিজেপিয়ে পাব, আৰু মুছলিম ভোটখিনি মই পাম বুলি মই ভাবিছোঁ। আপুনি নাজানে, ইয়াত বাৰগ্ৰামৰ ওচৰত ইলাচপুৰ বুলি এটা ভিলেজ আছে। এই ভিলেজৰ এটা ছোৱালী একটা হায়ার সেকেন্ডারি স্কুলের
ষ্টুডেণ্ট আছিলে এইটো ট্ৰাক এক্সিডেণ্টে মাৰা গ'ল এই ট্ৰাক এক্সিডেণ্টে লগে লগে মই তাতে গ'লোঁ আমি যোৱাৰ আগতে এই তাতে এজন লিডাৰো যোৱা নাই আৰু পাছত আজিও তাতে যোৱা নাই মই আৰ্থিক সাহায্য দিলোঁ তেখেতত 24 ঘণ্টাৰ ড্ৰাইভাৰ আৰু মালিকক এক্সিডেণ্ট এৰেষ্ট কৰিবলৈ তাৰমানে আপুনি হিন্দু মুছলমান সকলোৰে হৈ কাম কৰিব বিচাৰিছে মই বুজিছোঁ আৰু মই আশা কৰিছোঁ ভাৰতীয় জনতা পাৰ্টি এইবাৰ নিশ্চয় আপোনাৰ নামটো বিবেচনা আপুনি কিবা ক'ব আৰু নিশ্চয় মই আশাবাদী মই কাম কৰি আছোঁ আৰু এইটো ফিডবেকটো তাতে গৈছে তেখেতে জানে আৰু সাৰ্ভে ৰিপৰ্টটো মই নাজানো মই তো সাৰ্ভে ৰিপৰ্ট তাতে ষ্টাডি কৰিছে পাৰ্টিয়ে এতিয়া নতুন ফৰ্মুলাই এইটো নিৰ্বাচনটো হ'ব চিলেকশ্যনটো হ'ব বুলি মই ভাবিছোঁ ষ্টেটৰ লিডাৰবিলাকে মোক কাম কৰি যাব বুলি অনুৰোধ কৰিছে আৰু মই কাম কৰি আছোঁ দিনী ৰাত্ৰি কাম কৰি আছোঁ মোৰ বিশ্বাস মই টিকেটটো পাম আৰু দক্ষিণ কৰিমগঞ্জত 100+ শৰিক হ'ব আৰু এই আসনখন বিজেপিৰে দিম বুলি মই ভাবিছোঁ নিশ্চয়কৈ বিজেপিৰ মিছন 100 ইয়াতেই সমাপ্ত হ'ব আৰু দক্ষিণ কৰিমগঞ্জ তাত সংযোগ হ'ব আশা কৰিছোঁ আপোনালোকে এই অনুষ্ঠান চাই ভাল পাইছে মই কুমাৰজিৎ শৰ্মা এই মুহূৰ্তত বিদায় লৈছোঁ চাই থাকিব ই নিউজ এনি